নমস্কাৰ প্ৰিয় বন্ধুসকল, ছেপ্টেম্বৰ 2026 এই মাহটোৰ মান্থলি ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে, মোৰ চেনেলটো চাই আছে, তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। প্ৰিয় বন্ধুসকল, ছেপ্টেম্বৰ 2026 এই মাহটো আপোনাৰ কাৰণে কেনেকুৱা হ'ব? আপোনাৰ স্বাস্থ্য, আপোনাৰ শিক্ষা, ভাগ্য, প্ৰেম, এই সকলোখিনি আপোনাৰ কাৰণে কেনেকুৱা হ'ব? কি সফলতা আপুনি অৰ্জন কৰিব? কি সাৱধানতা আপুনি ল'ব লাগিব? এই বিষয়ে বিশদভাৱে এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰিয় বন্ধুসকল, এইটো কোনো ব্যক্তিৰে কোনো ব্যক্তিগত ৰাশিফল নহয়। এইটো জন্মৰাশি আৰু চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত এটা কালেক্টিভ ৰাশিফল। এই ৰাশিফলত গ্ৰহৰ ট্ৰেনজিট, গ্ৰহৰ অৱস্থিতি কি কৈছে, গ্ৰহৰ অৱস্থিতি অনুসাৰে আপোনাৰ মাহটো কেনেকুৱা হ'ব, সেই বিষয়েহে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। ইয়াতে কোনো ব্যক্তিকে মই ভাল লগাব খোজা নাই আৰু কোনো ব্যক্তিকে মই মনত দুখ দিব খোজা নাই। গ্ৰহৰ উপস্থিতি অনুযায়ী যি ফলাফল ওলাইছে তাকে মই ক'বলৈ ওলাইছোঁ, আৰু কোনো কথাক মই গেৰাণ্টি দিও ক'ব খোজা নাই। প্ৰিয় বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে আগবাঢ়িছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ এই মাহত আপোনাৰ তৃতীয়ত থাকিব মংগল, চতুৰ্থ গৃহত থাকিব বৃহস্পতি, পঞ্চম গৃহত থাকিব বুধ, ৰবি আৰু কেতু থাকিব, ষষ্ঠ গৃহত শুক্ৰ থাকিব, একাদশত ৰাহু আৰু দ্বাদশত থাকিব আপোনাৰ শনি। 2 ছেপ্টেম্বৰত শুক্ৰ যাব তুলা ৰাশিলৈকে, অৰ্থাৎ শুক্ৰ সপ্তম গৃহত যাব, আৰু 17 ছেপ্টেম্বৰত ৰবি যাব কন্যা ৰাশিলৈকে, অৰ্থাৎ ষষ্ঠ গৃহলৈকে যাব ৰবি, আৰু 18 ছেপ্টেম্বৰত মংগল যাব আপোনাৰ কৰ্কট ৰাশিলৈকে, অৰ্থাৎ চতুৰ্থ গৃহলৈকে যাব, আৰু 2 ছেপ্টেম্বৰত বুধ যাব তুলা ৰাশিলৈকে, অৰ্থাৎ সপ্তম গৃহলৈকে বুধ যাব। এয়া হৈছে আপোনাৰ এই মাহটোৰ, ছেপ্টেম্বৰ মাহটোৰ ৰাশিৰ গ্ৰহৰ ট্ৰেনজিট। এই ট্ৰেনজিট অনুযায়ী, এই গ্ৰহৰ উপস্থিতি অনুযায়ী আপোনাৰ মাহটো কেনেকুৱা হ'ব, স্বাস্থ্য, শিক্ষা, প্ৰেম, ভাগ্য আপোনাৰ কেনেকুৱা হ'ব, এটা এটাকৈ বিশদভাৱে আলোচনা কৰিম। প্ৰথমতে আগবাঢ়িছোঁ স্বাস্থ্যৰ পৰা। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। তৃতীয় গৃহত আপোনাৰ মংগল আছে। তৃতীয়ত মংগল কোনো বেয়া ফল প্ৰদান নকৰে, মানুহক এক্টিভ কৰি ৰাখে, কাম কৰাৰ কৰ্ম প্ৰেৰণা যোগায়, কাম কৰাত উৎসাহ দিয়ে। গতিকে আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা এই মাহটোত, অৰ্থাৎ 17 ছেপ্টেম্বৰৰ আগলৈকে আপোনাৰ কোনো সমস্যা দেখা নাযায়। কিন্তু 17 ছেপ্টেম্বৰৰ পিছত যেতিয়া সূৰ্য 6 হাউচত যাব, সূৰ্য যেতিয়া কন্যা ৰাশিলৈকে যাব, তাৰ পিছত আপোনাৰ স্বাস্থ্যৰ কিছু তাৰতম্য ঘটিব পাৰে, আপোনাৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। আপোনাৰ ষ্টমাক ৰিলেটেড কিছুমান সমস্যাই দেখা দিব, গেছৰ সমস্যা আহিব পাৰে, ব্লটিং আহিব পাৰে, ইনডাইজেশ্যনৰ সমস্যা আহিব পাৰে, এনেকুৱা ধৰণৰ কিছুমান পেটৰ সমস্যা কিছুমান আহিব। গতিকে খোৱা লোৱাৰ ক্ষেত্ৰত যথেষ্ট ধ্যান দিব। কোনো ফাষ্ট ফুড, জাংক ফুড বা কোনো তেলজাতীয় বস্তু যিমান পাৰে কমকৈ খাবৰ কাৰণে চেষ্টা কৰিব, যাতে আপুনি মাহটোত সুস্বাস্থ্যৰে থাকিব পাৰে। এইবাৰ আগবাঢ়িছোঁ শিক্ষা। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ 17 ছেপ্টেম্বৰৰ আগলৈকে শিক্ষা অত্যন্ত ভাল, কাৰণ সূৰ্য আছে সিংহ ৰাশিত। সূৰ্য সিংহ ৰাশিত থাকি পঞ্চম স্থানত থাকি সূৰ্যই যথেষ্ট ভাল ফলাফল প্ৰদান কৰি আছে। নিজৰ গৃহত সদায়
ৰাশিয়ে ভাল ফলাফল প্ৰদান কৰিব পাৰে, গ্ৰহই ভাল ফলাফল প্ৰদান কৰিব পাৰে। কিন্তু 17 ছেপ্টেম্বৰৰ পিছত যেতিয়া সূৰ্য স্থানান্তৰিত হ'ব, সূৰ্য সিংহ ৰাশিৰ পৰা কন্যা ৰাশিলৈকে যাব, তাৰ পিছত আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত কিছু মনোযোগ হয়তো কমিব পাৰে বা আপোনাৰ কনচেনট্ৰেশ্যন ব্ৰেক হ'ব পাৰে, এনেকুৱা ধৰণৰ হ'ব পাৰে, ছাকচেছ কিছু কম হ'ব পাৰে। গতিকে আপুনি যি শিক্ষা বিষয়ক শুভকৰ্ম কৰিবলগীয়া আছে, এডমিশ্যন ল'বলগীয়া আছে, কোনো আপুনি যদি কোচিঙৰ কাৰণে কোনো চেণ্টাৰ নিৰ্বাচন কৰি আছে, তেনেহ'লে এইবিলাক কাৰ্য আপুনি 17 ছেপ্টেম্বৰৰ আগতে আপুনি কৰি ল'ব পাৰে, অত্যন্ত ভাল ফলাফল লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত 17 তাৰিখৰ আগলৈকে আপোনাৰ প্ৰেম অত্যন্ত শুভ হৈ থাকিব, প্ৰেমত কোনো সমস্যা দেখা নাযায়, আনন্দিত হৈ থাকিব পাৰিব, আকৰ্ষণ থাকিব। কিন্তু 17 ছেপ্টেম্বৰৰ পিছত যেতিয়া সূৰ্য কন্যা ৰাশিলৈকে যাব, 6 হাউচলৈকে যাব, তেতিয়াই প্ৰেমত কিছু সাল সলনি আহি যাব পাৰে, প্ৰেমত নাৰ্ভাছনেছ আহিব পাৰে, প্ৰেমত আকৰ্ষণ কমিব পাৰে, খুব সোনকালে খং উঠিব বা কিছুমান সন্দেহৰ ভাৱ জাগি উঠিব, এনেকুৱা ধৰণৰ কিছুমান সমস্যা হ'ব, যাৰ ফলত আপোনাৰ খিট খাট কিবাকিবি বাক বিতন্ত, মতভেদ, কাজিয়া, এনেকুৱা ধৰণৰ সমস্যাবিলাক আপোনাৰ হৈ থাকিব পাৰে। গতিকে প্ৰেমৰ বিষয়তো কিবা যদি কৰিবলগীয়া আছে, আপোনাৰ বিশেষকৈ বিবাহ সম্পৰ্কীয় যদি কিবা আলোচনা কৰিবলগীয়া আছে, তেনেহ'লে 17 ছেপ্টেম্বৰৰ আগতে আপুনি কৰি লওক, অত্যন্ত ভাল ফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ আটাইতকৈ মহত্বপূৰ্ণ ভাগ্য। ভাগ্যৰ ক্ষেত্ৰত আপোনাৰ বৃহস্পতি উচ্চ হৈ আছে, আৰু বৃহস্পতি আপোনাৰ চতুৰ্থ গৃহত কৰ্কট ৰাশিত 12 বছৰৰ পিছত আহিছে, অত্যন্ত শুভদায়ক ফল প্ৰদান কৰি আছে আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত। ভাগ্য আপোনাৰ কোনো চিন্তা কৰিব নালাগে, ভাগ্যৰ ক্ষেত্ৰত আপুনি যি শুভ কৰ্ম কৰিবলগীয়া আছে তা আপুনি কৰি যাওক, ভাগ্যই আপোনাক ৰাস্তা দেখুৱাই আছে, ভাগ্যই আপোনাক সহায় কৰি আছে, মাত্ৰ আপুনি আপোনাৰ কাৰ্য ইমপ্লিমেণ্ট কৰক, সফলতা নিজে নিজে আহি থাকিব। কেৰিয়াৰৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে, আপোনাৰ কামত কেতিয়াবা মন নবহা হ'ব পাৰে, আৰু এইটো হ'ব আপোনাৰ দ্বাদশত শনিৰ কাৰণে। গতিকে বিশেষ চিন্তা কৰিব নালাগে, ভাগ্যই আপোনাক যথেষ্ট সহায় কৰিব, মাজে সময়ে হয়তো আপোনাৰ কৰ্মত মন নবহিব পাৰে, এনেকুৱা ধৰণৰ কিছুমান সমস্যাই আপোনাৰ আহি পৰিব পাৰে। আপুনি এই মাহটোত যদি হনুমান চালিচা পাঠ কৰে আৰু যদি ভগৱান গণেশৰ পূজা কৰিব পাৰে, তেনেহ'লে আপুনি এই মাহটোত অত্যন্ত ভাল ফলাফল লাভ কৰিব পাৰিব।